মানে আমি ঘূৰাতে মানে আমাৰ ছাৰক দেখা পালোঁ মানে যিহেতু আমাৰ সন্মানীয় ছাৰ তো সেইকাৰণে আমাৰ শিক্ষা দিছে তো সেইকাৰণে ছাৰে আমাক কিবা ক'ব মোৰ ভিডিঅ'ত কিবা আচ্ছা ক'ব লগা এইটো তোমাৰ চেনেলটোৰ নাম কি আছিল ৱাছিম ব্লগ ৱাছিম ব্লগ আৰু এই ব্লগলৈ প্ৰথমতে মই শুভেচ্ছা জনাইছোঁ আৰু আজিকালি এই ছ'চিয়েল মিডিয়াৰ সময়ত এই যিবিলাক ব্লগ হয় ইনষ্টাগ্ৰামে হওক বা আমাৰ ফেচবুকে হওক আৰু আমাৰ ইউটিউবে হওক এই গোটেইকেইটা চেনেলতে আমি বহুত বস্তু জানিব পাৰোঁ এইটো এটা ভাল এটা মানে পৰিৱেশ আৰু যিমান পাৰোঁ আমি ভাল বস্তুটো দেখাব লাগে নিগেটিভ বস্তুটো দেখাব নালাগে যাতে তোমাৰ চেনেলটো আৰু ভাল হওক আৰু ভাল বস্তু কৰি থকা এইখিনিয়ে ক'ব লাগে থেংক ইউ তো গাইজ মোৰ ফালৰ পৰা আপোনালোকক চবকে শুভেচ্ছা জনাইছোঁ গাইজ মোৰ পেজটো বহুত ফ'ল' কৰি দিয়ক আৰু মই এনেকৈ বহুত ভিডিঅ' বনাই যাম তো আপোনালোকে প্লিজ ছাপোৰ্ট কৰি যাব হে দোস্ত ৱেলকাম টু মাই ৱাছিম ব্লগ তো মোৰ নাম ৱাছিম আকৰাম আৰু আপোনালোকে চাই আছে ৱাছিম ব্লগ তো মই যাই আছোঁ বৰ্তমান মেলাত মানে এই যে ওপাৰে মেলা হৈ আছে হামকা মানে মেলা হৈ আছে তো জানে সদায় মই বাইক দি যাওঁ তো আজি মানে কিবা বেলেগ টাইপৰ যাম মানে এইফালেদি যাওঁ মানে বেলেগ ৰাস্তাত গৈছিলোঁ মানে কালা চশমা পিন্ধিছোঁতো দেখা নাযায় ইমান সোনকালে তো মোৰ লগত কাই আছে আপোনালোকক দেখাই দি আছোঁ এইটো আছে ভাগিন এইটো আছে দাদাই আছে তো মই যাই আছোঁ বৰ্তমান ইহঁতৰ লগতে যাই আছোঁ তো এইকেইদিনা গৈছিলোঁ বাইক দি তো আজি বাইক দি নাযাওঁ মানে হাতী খোজকাঢ়ি যাই আছোঁ অলপ পিছত যাই দেখাই দি আছোঁ মেলাত কি কৰি আছোঁ তো গাইজ মোৰ ভিডিঅ'বিলাক যদি ভাল লাগি থাকে তেন্তে প্লিজ ফ'ল' কৰি দিয়ক আৰু ফ'ল' কৰাতে নাপাহৰিব দেই গাইজ ফাইনেলি নৌকা ঘাটত আহি পালোঁ মানে এইটো হয় নৌকা ঘাট মানে এতিয়া তো এতিয়া মানে নৌকা এইফালে আছে মানে এইটো অলপ লাইট যে দেখা যায় এইফালে মানে নৌকা আছে তো আমি আছোঁ ইয়াতে তো আছে মামাৰ দোকানত তো এইটো মামাৰ দোকানটো ভালকৈ দেখাই দি আছোঁ আপোনালোকক এইটো হ'ল মামাৰ দোকান মানে তো এতিয়া আহিব আপোনালোকে আহি যদি আপোনালোকে কয় যে শিখৰ বা কেপি খাব খোজে তেন্তে শিখৰ কেপি খাব পাৰে আৰু লগতে পাণ তামোল চিগাৰেট এনেকৈনো খাব খোজে তো তাৰ কাৰণে মামা কিবা দুই এটা ক'ব আমাৰ দোকানত আহিলে পাব তামোল পাণ চিগাৰেট ফাইনেলি নৌকা আহি পালে তো এতিয়া মানে নৌকাত বহিব খুজি আছোঁ তো নৌকাত উঠিলোঁ ফাইনেলি বিছমিল্লা কৰি উঠাব লাগে মানে তো এতিয়া চবে বহিছে ইয়াতে দাদা আছে ভাগিন আছে ইয়াতে আছে চবে তো বহিলোঁ আৰু তো দে তো ফাইনেলি নৌকাত উঠি মানে নৌকা ড্ৰাইভাৰ পালোঁ তো নৌকা ড্ৰাইভাৰটো বঢ়িয়া তো নৌকা ড্ৰাইভাৰৰ লগতে বহিম মানে মই তো যাই আছোঁ বৰ্তমান এইটো চাব পাৰে আপোনাৰ নদী ফাইনেলি নাও চলা ষ্টাৰ্ট হ'ল মানে এইটো যাই আছোঁ বৰ্তমান মানে আধা পোৱা নাই আৰু কি ধৰি লওক 5 ভাগৰ 1 ভাগ পাইছোঁ আৰু তো যাই আছোঁ বৰ্তমান তো গাইজ প্লিজ ফ'ল' কৰি দিব মোৰ পেজটো তো ফাইনেলি আহি মানে মাজা নদী পালোঁ আৰু এইটো হ'ল মাজা এইটো হ'ল ঘাট এইফালে আৰু এইফালে হ'ল এইটো ঘাট তো মাজা নদী আহি পালোঁ তো ইয়াতে আহি মানে এটা কাণ্ড হ'ল মানে তাক কৈছোঁ যে চাওঁ মোবাইলটা তো মোবাইলটা দিলে তো কৈছোঁ যে এতিয়া ল তো কয় ৰাগ অলপমান মই নৌকা চলাই আছোঁ মানে বিজি আছোঁ তো তাৰ কাৰণে দে থাক ভাই বিজি থাক তো তাৰ পাৰ হৈ যাই দি আছোঁ তো বৰ্তমান চাওক গাইজ নদীখন এইটো চাওক আমাৰ মানস নদী হয় মানে এইটো তো আপোনালোকে যদি নাওঘাটত আহি এইপাৰে বা এইপাৰে যাব খোজে হামকা মাৰি যাব খোজে সদায় মানে বাইক দি যাওঁ তো আজি নৌকা দি আহিলোঁ মানে বহুত ভাল লাগিল আৰু কি ঠাণ্ডা ভাৱ মানে বহুত ভাল লাগিল তো বাইক ফাইনেলি অলপ আধা ৰাস্তা আহিলোঁ তো মই আহিছোঁ সিহঁতৰ লগতে যদি মই নাযাওঁ তেন্তে কেনেকৈ হ'ব তো আমি বেয়া পাব যে আমাৰ লগত আহিছে তাই আমাৰ লগত নাযায় তেন্তে কেনেকৈ হ'ব তো তাৰ কাৰণে মই আমাৰ লগতে যাওঁ ভাই ৰাস নকৰিবি দে তাৰপিছত মই যাই আছোঁ আপোনালোকৰ কাৰণে মেলা চাবৰ কাৰণে তো আপোনালোকে মেলা চাওক ভালকৈ আৰু মোৰ পেজটো প্লিজ গাইজ ফ'ল' কৰি দিব তো মই যাই আছোঁ বৰ্তমান মেলাত তো আমি আগে যাই আছোঁ মানে এইটো চাওক মানে আগে যাই আছে তো ময়ো যাই আছোঁ বৰ্তমান আমি বহুত মানুহ যাই আছোঁ চাওক আপোনালোকে ফাইনেলি মেলাত আহি পালোঁ মানে তো এতিয়া যাই আছোঁ বৰ্তমান মেলা খাবৰ কাৰণে তো এতিয়া মানে অলপমান চশমা এটা পিন্ধিব লাগিব না অলপমান ষ্টাইল কৰিব লাগিব তাৰ কাৰণে আপোনালোকে কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগছে চশমা পিন্ধাতে তো আৰু যাই আছোঁ বৰ্তমান এইটো চাওক মেলাৰ বাৰী আহি পালোঁ মানে ফাইনেলি মেলাৰ বাৰী আহি পালোঁ এতিয়া মানে অলপমান ঘূৰি মানে তো আছে লগত আৰু যাই আছোঁ বৰ্তমান মেলা তো ফাইনেলি মেলাত আহি মানে অলপমান ঘূৰি আছোঁ তো এই চশমাখন পিন্ধিলেহে গাইজ মানে এনেকৈ দেখিব লাগে এনেকৈ চাব লাগে মানে চশমা এটা দেখাই নাযায় মানে মানুহে কয় যে ৰাতিত কিয় তই কালা চশমা পিন্ধা মানে কালা দেখা যায় তাৰ কাৰণে তো ফাইনেলি আমি মেলাত ঘূৰি আছোঁ মানে অলপমান চাওক মেলাৰ বাৰী মানে চশমাখন লৈ আহি বহুত মানে জ্বালা হৈছে গাইজ মানে মই কি কৰোঁ আৰু মোৰ পৰা ই লয় একবাৰ বহুত মানুহে নহ'লেও 100জন মানুহে খালি চশমা লৈ ফটো উঠে মই কি কওঁ আৰু গাইজ চাওক আপোনালোকে কমেণ্ট কৰি জনাওকচোন কেনেকুৱা লাগে তো আছে লগতে সিহঁতে ভাগিন হয় ভাই হয় তো আছোঁ লগতে তাৰ লগত তো তামি চাই আছে
পজিটিভ বস্তুটো দেখাব লাগে। আৰু ইয়াতে যে মেলাটো হৈ আছে শ্ৰী শ্ৰী জগদ্ধাত্ৰী মন্দিৰত, এই মেলাটো এনে এটা মেলা, এইটো হৈছে আমাৰ মানে জাতি গঠন প্ৰক্ৰিয়াৰ এটা 1 নম্বৰ মেলা। অৰ্থাৎ ইয়াত হিন্দু, মুছলিম, খ্ৰীষ্টান, জৈন সকলো শ্ৰেণীৰ মানুহে এই মেলাটোত আহি উপভোগ কৰে আৰু সকলোৱে দান বৰঙণি দিয়ে, সকলোৱে ইয়াত সহযোগিতা কৰে, কোনো হাই প্ৰেছাৰ নহয়। গতিকে সেইফালৰ পৰা যদি চাব যাওঁ, তুমি মোক লগ পাই মই বহুত ভাল পালোঁ। আৰু আমাৰ এই অনুষ্ঠানটো হৈছে সম্প্ৰীতিৰ অনুষ্ঠান আৰু এই এনাৰ্জিটো যাতে চব সময় থাকে সেইখিনি মই কামনা কৰোঁ। আৰু মেলা চোৱা হ'ল, মানে এতিয়া যাব